হেল্ল' গুড মৰ্ণিং। এতিয়া 8:30 বাজিছে দেই। আমি পেহীহঁতৰ ঘৰলৈ যাম চখামতে, তাতে ভাত খাবলৈ মাতিছে। এইফালে আমাৰ ভণ্টিকে স্কুলত হেল্ল' আহলা নে স্কুলত পঞ্চাই দিম। স্কুল যোৱা টাইম হৈছে। এইফালে স্কুটিত যাম। তাত গৈ লগ পাম দেই। এইটো আমি এতিয়া পেহীহঁতৰ ঘৰলৈ পাই গ'লোঁ। এইটো হৈছে পেহীহঁতৰ ঘৰ। এইটো সেইফালে পাকঘৰ বনাই আছে, হোৱাই নাই। এইফালে ভাত বাঢ়ি থৈছে। কিয় নাই থৌ মজা দাংবডি আলু ভাজি, এইটো মাছ, সৰিয়হ টেঙা। হাঁহিছে ই। এইফালে ভাত খাই আছোঁ আমি এতিয়া। মাছ আমাৰ মানে বইল শাকত হালধি নিদিয়ে, সেইকাৰণে মাছখিনি বগা বগা দেখিছে। দেখিবলৈ বেয়া লাগিছে, খালি খাবলৈ বহুত টেষ্টি লাগিছে। সেইফালে পেহা বহি আছে। হেল্ল' কৰিছে, হেল্ল' কৰা, হেল্ল' আমি চবেই খাই আছোঁ। ভাত খাই বৈ হৈ গ'ল আমাৰ। সেইজনী পেহী যিমান মিলাম হ'লা হাই বাহলে নে আমাৰ পেহী দেই, সৰু পেহী। আমাৰ দেউতা ভাগৰ নিজৰ ভনী সৰুজনী। ডাঙৰজনী সেই দায়ন ফালে বিয়া হৈছে। ক'ত উঠিলে না এনাই বিচনাত হা এনাই বিচনাত এইবোৰ চব কাপোৰ থৈ দিছে জাপিবলৈ। এইটো আমাৰ পেহাই পেইণ্টিং কৰে দেই, ইমান ধুনীয়া ধুনীয়াবোৰ চব ৰুমতে কৰি থৈ দিছে। এই ৰুমতে চব কৰি থৈ দিছে। এইফালে শাকৰ বাৰী, ফুলৰ বাৰী। এইটো মান ধুনীয়া হয়, ইমান ডাঙৰ ডাঙৰ হৈ পেলাই। আৰু সেইটো মছলা পাতবি আছে। সেইটো ডাঙৰ ডাঙৰ কুকুৰ দুটা। আৰু এইটো আমি হয় নাই, হয় নাই। পেহীয়ে 1 বজাত ডিউটি যাব। নাৰ্ছ কৰে মানে ইয়াতে চখামতে 1 বজাৰ পৰা আছে, 1 বজাত যাব। আৰু পেহীহঁতৰ নতুন পাকঘৰ বনাই আছে, তাতে উঠি চাওঁচোন। এই কেমেৰাটো বেয়া হৈছে এইটো। সেইটো হোৱাগৈ নাই। এইটো টকতা সেইফালে হেৰি কৰিবলৈ আছে, বেৰো লগাবলৈ আছে। টিং লগাই হৈ গ'ল। এইটো বাঁহৰ চচনি বনাই থৈছে, নতুনকৈ বনাইছে পাকঘৰ। এইটো চৌকা আমাৰ পেহাই কানি খায় যে, সেইকাৰণে বনাই থৈ দিছে। এইটো আমাৰ খামটি মানুহ চবে কানি খায় ন। এইটো এটা ৰুম, এইটো কানি খাবলৈ। আৰু এইটো ভাত বনাবলৈ। ইয়াতে টকতা বিছাব নেকি, এইবিলাক কাপোৰ শুকাই থৈছে যে। এইফালে দেখিছে ন, এইটো মছলা হেনো এবিধৰ, বৰ ধুনীয়া গোন্ধায়। এইটো মাছ মাংসত দি কোনোবা দেখিছে নেকি। এইটো মছলা পেহীহঁতৰ বাৰীত কি আছে দেখাই দিম দেই। এইফালে নগা ধুনীয়া ইমান ডাঙৰ ডাঙৰ চাওকচোন। এইফালে ধনিয়া অলপ আছে। এইটো মছলা হয়, এইটো চব গুটিৰ নিচিনা ওলায় ন। এইটো চব গুটিৰ নিচিনা ওলায় ন সেইটো। এইফালে আৰু ইমান ডাঙৰ ডাঙৰ নগা ধনিয়া। আৰু এইটো মছলাই হয়, এইটো মাকাত পাত বুলি কয়। এইটো গুটিটো মানে গুটি জালুক নিচিনা হয়, অকণমান দিয়া এইটো। গোটেই কাঁইট লগা আছে বস্তু। এইবিলাক গোটেই তামোল পচাই থৈছে।
ঘৰটো বোলে পেহা পেহী বহি আছে